নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 জানুৱাৰী। দেশৰ প্ৰতিগৰাকী কৃষকৰ একাউণ্টত এটা ক্লিকতে সোমাব 2000 টকা। কেন্দ্ৰীয় চৰকাৰে তাৰিখ ঘোষণা কৰিছে কিমান তাৰিখত PM কিষাণৰ টকা সোমাব আপোনাৰ একাউণ্টত। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। 1250 টকা নহয়, বিহুৰ উপহাৰ হিচাপে লাভ কৰিব 8000 টকা। অতি শীঘ্ৰে কৰিব লাগিব এই তিনিটা গুৰুত্বপূৰ্ণ কাম। চৰকাৰী গৰুৰ তালিকাত নাম থাকিলে চৰকাৰী গৰুৰ প্ৰথম কিস্তিৰ টকা সোমাব অতি শীঘ্ৰে। তালিকাত চাওক আপোনাৰ নাম আছে নেকি। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হৈছে, নাজানিলে ভয়ংকৰ বিপদ। আত্মীয়গত মহিলাৰ একাউণ্টত 10000 টকা পালেনে কমেণ্ট কৰি জনাই দিয়ক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে সুখবৰ। আজি কৃষকে লাভ কৰিলে PM কিষাণৰ টকা। দেশৰ 9,40,00,000 কৃষকে লাভ কৰিলে ধনৰাশি। হিতাধিকাৰীৰ তালিকাত আছে নেকি আপোনাৰ নাম? অতি শীঘ্ৰে তালিকা চাই লওক আপোনাৰ নাম আছে নেকি। তালিকাত নাম নাথাকিলে আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব। PM কিষাণৰ 22 নং কিস্তি 2000 টকা কেতিয়া সোমাব একাউণ্টত? কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছে নেকি? লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ল তালিকাৰ পৰা। প্ৰথমতে www.pmkishan.gov.in আপুনি কৰক লগ ইন। তাৰপিছতে বেনিফিচিয়াৰী লিষ্টলৈ যাওক আপুনি। এই লিষ্টত আপুনি এটা বিশেষ লিংক দেখা পাব আৰু লিংকত ক্লিক কৰি আপুনি দিব পাৰিব ৰাজ্যৰ নাম। আৰু যেতিয়া আপুনি ৰাজ্যৰ নামটো চিলেক্ট কৰিব তাৰপিছতে দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য। সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লিক কৰাৰ পিছতে আহিব তালিকা। এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই। ধন লাভত অসুবিধা হ'লে ফোনযোগে দিয়ক আপুনি অভিযোগ on 5526 on 1800115526 01123 81092 নম্বৰত দিব পাৰিব অভিযোগ। লাখ লাখ কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। PM কিষাণৰ 22 নং কিস্তিৰ তালিকাত আপোনাৰ নাম আছে নে নাই অতি শীঘ্ৰে তালিকাত এবাৰ চাই লওক। তালিকাত নাম নাথাকিলে আপুনি দিব পাৰিব অভিযোগ এইকেইটা নম্বৰতে। যদি আপুনি আগতে টকা পাইছে এতিয়া টকা নাপায় তেনে ক্ষেত্ৰতো অভিযোগ দিব পাৰিব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, লাখ লাখ লোকে নতুনকৈ লাভ কৰিব চৰকাৰী কৰ। 7 লাখ লোকক ঘৰ দিয়াৰ বাবে লক্ষ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তেন্তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব নতুন চৰকাৰী ঘৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৰিছে বৃহৎ ঘোষণা। সকলো দুখীয়া লোকে সাঙুৰি ল'ব এই আঁচনিত। প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব চৰকাৰী ঘৰ। নৰেন্দ্ৰ মোদীয়ে চৰকাৰে আবণ্টন দিছে 3 কোটি চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে অতি শীঘ্ৰে চৰকাৰী ঘৰ টকা সোমাব একাউণ্টত। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আৱাস যোজনাও মুকলি কৰিব আৰু 7 লাখ লোকে লাভ কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ। কোনো পৰিয়াল চৰকাৰী ঘৰ নোপোৱাকৈ নাথাকিব। যদি আপোনাৰ ঘৰত কেঁচা ঘৰ আছে তেন্তে আপুনিও পাব চৰকাৰী ঘৰ। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে ডাঙৰ ঘোষণা। লাখ লাখ লোকে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। 2 মাহৰ ভিতৰতে চৰকাৰী ঘৰৰ নতুন তালিকা প্ৰকাশ কৰিব অসমত। হয়, কেইবাখন জিলাত চৰকাৰী ঘৰৰ তালিকা প্ৰকাশ পাইছে আৰু কিছুমান জিলাত এতিয়ালৈকে চৰকাৰী ঘৰৰ তালিকা অহা নাই। আৰু অতি শীঘ্ৰে অসমৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰ প্ৰথম কিস্তিৰ টকা সোমাব। কেতিয়া চৰকাৰী ঘৰ টকা প্ৰদান কৰিব এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা ডেটটো ঘোষণা কৰা নাই। যেতিয়া ডেটটো ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভুৱা ৰেচন কাৰ্ড থকাসকল সাৱধান হওক। আপোনাৰ ভুৱা ৰেচন কাৰ্ড আছে নেকি? তেনে ক্ষেত্ৰত আপুনি পৰিব ভয়ংকৰ বিপদত। কোন সকলো ব্যক্তিক চিনাক্ত কৰা হ'ব ভুৱা ৰেচন কাৰ্ড থকা বুলি? ৰেচন কাৰ্ডক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে ডাঙৰ মন্তব্য। বাতিল হ'ব নিয়ম বৰ্ষীভূত লাখ লাখ ৰেচন কাৰ্ড। প্ৰায় 50 লাখ লোকৰ আছিল অবৈধ ৰেচন কাৰ্ড। 50 লাখ ভুৱা ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ নাম আহিল কৰ্তনৰ তালিকা। হয়, অতি শীঘ্ৰে তালিকা চাওক আপোনাৰ নাম আছে নেকি। 50 লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰিছে আগতে চৰকাৰৰ ফালৰ পৰা। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাৰ সময়ত ওলাল সকলো তথ্য। যদি আপুনি এতিয়ালৈকে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক, অন্যথা আপুনি কিন্তু ৰেচন কাৰ্ড নাপাব। ৰেচন কাৰ্ড থাকিলেও আপোনাৰ নাম কৰ্তন হ'ব। আধাৰ কাৰ্ডৰ সৈতে লিংক নথকা সকলো ৰেচন কাৰ্ড হ'ব বাতিল।
এই পৰ্যন্ত চৰকাৰৰ আহ্বান মৰ্মে 10 লাখ লোকে ঘূৰাই দিছে ৰেচন কাৰ্ড। যদি আপোনাৰ ঘৰতে এনেকুৱা পৰিয়ালৰ সদস্য আছে তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে ৰেচন কাৰ্ড ঘূৰাই দিয়ক। ৰেচন কাৰ্ড লাভৰ বাবে হিতাধিকাৰী আয় হ'ব নোৱাৰিব 4 লাখতকৈ অধিক। 4 লাখতকৈ বেছি আয়ৰ সকলে ৰেচন কাৰ্ড ঘূৰাই দিবলৈ চৰকাৰে জনাইছিল আহ্বান। আৰু আমি নতুনকৈ প্ৰায় 60 লাখ লোকক দিব পাৰিলোঁ ৰেচন কাৰ্ড। আৰু কংগ্ৰেছ চৰকাৰৰ দিনত বঞ্চিত হোৱা 60 লাখ লোকক আমি সেৱা দিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ই এক ডাঙৰ সফলতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত। দুখীয়া ৰাইজক সেৱা কৰাই এইখন চৰকাৰৰ প্ৰধান লক্ষ্য। ভুৱা ৰেচন কাৰ্ড থকাসকল সাৱধান হওক। 2025ত লাখ লাখ ৰেচন কাৰ্ড কৰ্তন কৰা হৈছে। যদি আপুনি এতিয়ালৈকে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই অতি শীঘ্ৰে লিংক কৰক। যদি আপুনি এতিয়ালৈকে ই-KYC কৰা নাই অতি শীঘ্ৰে ই-KYC কৰক। অন্যথা আপোনাৰ একাউণ্টত কিন্তু ৰেচন কাৰ্ডৰ টকাও নাপাব। আপোনালোকে সকলোৱে জানে ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে এটা টকা আপুনি লাভ কৰিব। ইয়াৰ বাবে কৰিব লাগিব আবেদন। যদি আপুনি এতিয়ালৈকে পঞ্জীয়ন কৰা নাই কেনেকৈ পঞ্জীয়ন কৰিব যদি ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ। PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? আবেদনকাৰীসকলৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে। শীঘ্ৰে আবেদনকাৰীসকলে লাভ কৰিব টকা। 3টা পৰ্যায়ৰ পৰীক্ষাৰ পিছত বাছনি কৰা হৈছে হিতাধিকাৰী। সমগ্ৰ দেশত 25.8 নিযুত যুৱক যুৱতীয়ে কৰিছিল আবেদন। ইয়াৰে 2.37 নিযুত আবেদনকাৰীয়ে 3 ষ্টেপ ভেৰিফিকেশ্যন সফলতাৰে সম্পন্ন কৰিছে। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 15,000কৈ টকা। নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিবৰ বাবে এই টকা চৰকাৰে প্ৰদান কৰিব। যদি আপুনি এতিয়ালৈকে PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক। কি নথি পত্ৰ লাগিব, কেনেকৈ আবেদন কৰিব, কেন্দ্ৰীয় চৰকাৰে দিছে এটা ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই আঁচনি আৰম্ভ কৰিছে। কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিয়ক। যিসকলে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিটো আবেদন কৰিছে টকা পাইছে নে নাই একাউণ্টত কমেণ্ট কৰি জনাই দিয়ক। তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আত্মসহায়ক মহিলাৰ সদস্যৰ একাউণ্টত সোমাব টকা। 40 লাখ মহিলাই কৰিছিল আবেদন। চলি আছে ভেৰিফিকেশ্যনৰ কাম কাজ আৰু অৱশেষত চৰকাৰে ভেৰিফিকেশ্যন আৰম্ভ কৰিছে। অতি শীঘ্ৰে 25,000 টকা সোমাব আপোনাৰ বেংক একাউণ্টত। 10,000 টকা আপুনি পালেনে? ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত আপোনাৰ একাউণ্টত 10,000 টকা পোৱা প্ৰক্ৰিয়া সম্পন্ন হ'ব। প্ৰতিটো সমষ্টিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সভাৰ জৰিয়তে 10,000 টকাৰ চেক প্ৰদান কৰি আছে। যদি আপুনি 10,000 টকাৰ চেক পাইছে তেনে ক্ষেত্ৰত 25,000 টকা ল'বলৈ সাজু হওক। চৰকাৰে আৰম্ভ কৰিছে ভেৰিফিকেশ্যন। 2026তে লাভ কৰিব 25,000কৈ টকা। 10,000কৈ টকা আগবঢ়োৱা হ'ব প্ৰতিগৰাকী মহিলাসকলৰ একাউণ্টত। বঙাইগাঁৱত নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। আপোনাৰ সমষ্টিত এতিয়ালৈকে 10,000 টকা পোৱা নাই নেকি? ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত আপোনাৰ একাউণ্টত 10,000 টকা পোৱাটো সম্পূৰ্ণ হ'ব আৰু অতি শীঘ্ৰে নিৰ্বাচনৰ পিছতে আকৌ চৰকাৰে 25,000 টকা প্ৰদান কৰিব আপোনাৰ একাউণ্টত। তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিজেপিৰ এজেণ্ট দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ আৰু ছদ্মবেশী কংগ্ৰেছী এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ৰেজাল্ট কৰিম চৰকাৰে। বিজেপিৰ এজেণ্ট দেৱব্ৰত শইকীয়া দেৱব্ৰত শইকীয়াক বিজেপিৰ এজেণ্ট বুলি আখ্যা দিছে। কেৱল এয়াই নহয়, ছদ্মবেশী বুলি আখ্যা দিছে প্ৰদ্যুৎ বৰদলৈক। কংগ্ৰেছ দলটো খুলি খাইছে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈয়ে। বিজেপিৰ জালত ইচ্ছাকৃতভাৱে ভৰি দি মুছলমানক অপমান কৰি আছে। জাতিতকৈ কেতিয়াও দল বা ব্যক্তি ডাঙৰ নহয়। মই কোনোদিনেই মেৰুদণ্ড বেকা কৰা নাই। জাতিটোৰ স্বাৰ্থত মেৰুদণ্ড পোনকৈ থিয় কৰাই থৈছোঁ। বিধায়ক বা নেতা হোৱা মোৰ মূল লক্ষণ আছিল। অসমত শক্তিশালী বিকল্প ধৰ্ম নিৰপেক্ষ চৰকাৰ হোৱাটো নিবিচাৰে। বিজেপিৰ হৈ কাম কৰে দেৱব্ৰত শইকীয়াই। মোৰ 20টা বছৰ জাতীয় সংগ্ৰামক অপমান কৰা সহ্য নকৰোঁ। প্ৰদ্যুৎ বৰদলৈকে উচিত প্ৰত্যুত্তৰ দিব সংখ্যালঘু লোকে। মোৰ ভৱিষ্যতৰ দায়িত্ব সংখ্যালঘু ৰাজ্য ল'ব। মই এৰি অহা সংগ্ৰামী পৰিয়ালটোৱে মোৰ দায়িত্ব ল'ব। কংগ্ৰেছ ত্যাগ কৰি গজি উঠিছে ৰেজাল্ট কৰিম চৰকাৰে। জাতিতকৈও কেতিয়াও দল বা ব্যক্তি ডাঙৰ নহয়। বিজেপিৰ এজেণ্ট দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ছদ্মবেশী কংগ্ৰেছী বুলি আখ্যা দিছে ৰেজাল্ট কৰিম চৰকাৰে। হয়, ৰেজাল্ট কৰিম চৰকাৰে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলে হ'ব ভয়ংকৰ বিপদ।
বৈধ লোকৰ নাম কাটিলে আদালতলৈ যাব আমচু এনআৰচিত অন্তৰ্ভুক্ত হোৱা কোনো লোকৰ নাম নাকাটিব ভোটাৰ তালিকা সংশোধনৰ সন্দৰ্ভত নিৰ্বাচন আয়োগক স্মাৰক পত্ৰ বহু ঠাইত ভূমিহীন লোকক ফৰ্ম 8 পূৰণ কৰিবলৈ দিয়া নাই বৈধ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ষড়যন্ত্ৰ অভিযোগ উত্থাপিত হৈছে ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলে হ'ব মহাবিপদ আপোনাৰ গাঁও বা অঞ্চলত ফৰ্ম 8 পূৰণ কৰিবলৈ দিয়া হৈছে নে নাই কমেণ্ট কৰি জনাই দিয়ক বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'